নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে বিবাহ সংস্কাৰ। হিন্দু ধৰ্মত 16টা সংস্কাৰৰ ভিতৰত 15তম সংস্কাৰ হৈছে বিবাহৰ যি সংস্কাৰ, আৰু সেই বিবাহৰ সংস্কাৰৰ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ তথ্য আৰু গুৰুত্বৰ বিষয়ে আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। হিন্দু ধৰ্মত 16টা সংস্কাৰৰ ভিতৰত বিবাহ সংস্কাৰ 15 নম্বৰ সংস্কাৰ বুলি গণ্য কৰা হয়, যিটো এজন ব্যক্তিয়ে জীৱনত ঘৰুৱা পৰিৱেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। এই ৰীতি নীতিৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰত্যেক ঋণৰ পৰা মুক্তি লাভ কৰে। হিন্দু সমাজত বিবাহৰ জৰিয়তে দুটা আত্মাৰ মিলনৰ বৰ্ণনা কৰা হৈছে, আৰু এজন ব্যক্তিৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। সেইবাবে আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে বিবাহ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, আৰু ইয়াৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। বিবাহ অনুষ্ঠানৰ সম্পূৰ্ণ বিৱৰণৰ তথ্য আপোনালোকক সৰ্বপ্ৰথম আগবঢ়াইছোঁ। বিবাহ অনুষ্ঠান কেতিয়া সম্পন্ন কৰা হয়, যদিও ইয়াৰ কোনো সীমা নাই, কিন্তু যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ আগৰ 14টা সংস্কাৰ সম্পন্ন কৰে আৰু জ্ঞান লাভ কৰে, তেতিয়া তেওঁ এই ৰীতি নীতিৰ সম্পন্ন কৰা উচিত। ইয়াক ঘৰুৱা জীৱনৰ সংস্কাৰ বুলি কোৱা হয়, কিয়নো ইয়াৰ বাবে নিম্নতম 25 বছৰ বয়সৰ প্ৰয়োজন হয়, আৰু এই বয়সৰ সীমা দৰা আৰু কইনাৰ বাবে সমানে প্ৰযোজ্য। সেইবাবে 25 বছৰ বয়সৰ পিছত এই ৰীতি নীতি সম্পন্ন কৰা হয়। সংস্কাৰ কি? এইটো দুটা শব্দৰে গঠিত, য'ত বিশেষ আৰু ৱাহৰ অৰ্থ হৈছে বিশেষ দায়িত্ব আৰু কৰ্তব্য বহন কৰা। ইয়াত যেতিয়া এজন ব্যক্তিয়ে শিক্ষা লাভ কৰে আৰু শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহে, তেতিয়া সমাজৰ নিয়ম অনুসৰি বিয়া কৰাটো প্ৰয়োজনীয়, যাতে তেওঁ সন্তান জন্ম দি এই সৃষ্টিত অৰিহণা যোগাব পাৰে। ইয়াৰ বাবে দুটা পৰিয়ালৰ মাজত আলোচনা হয় আৰু তেওঁলোকৰ সৰ্বসন্মতিক্ৰমে বিবাহপাশত আবদ্ধ কৰা হয়। কন্যাদান ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়, কিয়নো কইনাৰ দেউতাকে নিজৰ জীয়েকক দৰাৰ ফালে দান কৰে, আৰু এতিয়া তেওঁৰ সেই ছোৱালীজনীৰ ওপৰত কোনো অধিকাৰ নোহোৱা হয়। তাৰপিছতেই সেই দৰাই নিজৰ ঘৰলৈ সেই ছোৱালীগৰাকীক লৈ যায়, আৰু সেই ছোৱালীগৰাকীও তাই নিজৰ দায়িত্ব পালন কৰে। হিন্দু ধৰ্মত বিবাহ অনুষ্ঠানক অতি পবিত্ৰ বুলি গণ্য কৰা হয়, আৰু ইয়াৰ বাবে বিশেষ নিয়ম প্ৰস্তুত কৰা হৈছে, যিটো দুয়োজনে অনুসৰণ কৰিব লাগে। লগতে হিন্দু ধৰ্মত বিবাহৰ পিছত ইয়াক জন্মৰ বন্ধন বুলি গণ্য কৰা হয়। এতিয়া আপোনালোকক মই বিবাহৰ ৰীতি নীতিৰ বিষয়ে কিছু আগবঢ়াইছোঁ। মনুস্মৃতিত বিভিন্ন প্ৰকাৰৰ বিবাহৰ বৰ্ণনা কৰা হৈছে, যাক 8টা ভাগত বিভক্ত কৰা হৈছে: ব্ৰহ্ম, প্ৰজাপত্য, আৰ্ষা, দেৱ, গন্ধৰ্ব, অসুৰ, ৰাক্ষস আৰু পিশাচ বিবাহ। ইয়াত ব্ৰহ্ম বিবাহক আটাইতকৈ মহৎ আৰু শুদ্ধ বুলি গণ্য কৰা হৈছে, য'ত দৰা আৰু কইনাই তেওঁলোকৰ বিবাহিত জীৱনত প্ৰৱেশ কৰে। শিক্ষিত হোৱাৰ পিছত আৰু একে বৰ্ণত কোনো ধৰণৰ ধনৰ লেনদেন নোহোৱাকৈ এইটো বৈদিক মন্ত্ৰৰ জৰিয়তে এই বিবাহ সম্পন্ন কৰা হয়। আটাইতকৈ বেয়া বিবাহ হৈছে পিশাচৰ বিবাহ বুলি গণ্য কৰা হয়, য'ত ছোৱালীজনী সচেতন নোহোৱা অৱস্থাত বিবাহ কৰাই দিয়া হয়। এতিয়া আপোনালোকক মই বিবাহ সংস্কাৰৰ ক্ষেত্ৰত আগবঢ়াইছোঁ। বৈদিক কালৰ আগতে
বিবাহৰ প্ৰচলন নাছিল আৰু মানুহৰ মাজত সম্পৰ্ক জন্তুৰ দৰে আছিল, য'ত এজন পুৰুষে যিকোনো মহিলাৰ সৈতে যৌন সম্ভোগ কৰিব পাৰে আৰু এগৰাকী মহিলাই যিকোনো পুৰুষৰ সৈতে যৌন সম্ভোগ কৰিব পাৰে। এই কাৰণে মাতৃশক্তি সেই সময়ত অত্যন্ত প্ৰাধান্য আছিল, কিয়নো পিতৃৰ বিষয়ে কোনো জ্ঞান নাছিল, যাৰ বাবে পুৰুষসকলক তেওঁলোকৰ মাতৃৰ নামেৰে চিনাক্ত কৰা হৈছিল। লাহে লাহে বৈদিক কাল আৰম্ভ হোৱা আৰু ধৰ্মৰ প্ৰতিষ্ঠা হোৱাৰ পিছত এই প্ৰথাক প্ৰত্যাহ্বান জনোৱা হয় আৰু বিবাহৰ প্ৰচলিত হয়। ইয়াৰ বাবে ঋষিসকলে ইয়াক সেই 16 সংস্কাৰৰ ভিতৰত এটাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বাবে নিয়ম প্ৰস্তুত কৰা হৈছিল। তেতিয়াৰ পৰা পাৰিবাৰিক পৰম্পৰাও আৰম্ভ হৈছিল আৰু সেই ব্যক্তিজনে তেওঁৰ পৰিয়ালৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। ইয়াত আটাইতকৈ ডাঙৰ লাভালাভ আছিল সেই ব্যক্তিজনৰ মানসিক আৰু আধ্যাত্মিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত। ইয়াৰ লগতে হিন্দু ধৰ্মত 3টা ঋণৰ বিষয়ে বিশেষ আলোচনা কৰা হৈছে, যিবোৰ হৈছে দেৱঋণ, ঋষি ঋণ আৰু পিতৃ ঋণ। আৰু ইয়াত বলি আদি কৰি ঈশ্বৰৰ ঋণ পৰিশোধ কৰা হৈছিল আৰু বেদ আদিৰ অধ্যয়ন কৰি ঋষিৰ ঋণ পৰিশোধ কৰা হৈছিল। যেতিয়া এজন পুৰুষে এগৰাকী মহিলাক বিয়া কৰায় তাৰ পিছতেই এটা সন্তান জন্ম দিছিল, তেতিয়াই পিতৃ ঋণ সমাপ্তি ঘটিছিল। এনেদৰে তেওঁ পিতৃ ঋণৰ পৰা সকাহ পাইছিল। সৃষ্টি অব্যাহত ৰাখিবলৈ এইটো অতি প্ৰয়োজনীয় আছিল। আৰু আপোনালোকক মই এই বিবাহৰ সম্পৰ্কে আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, যিটো ভিডিঅ'ৰ লিংক আপোনালোকক এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দিয়া হৈছে আৰু সেই ভিডিঅ'টোতেই বিবাহৰ সম্পৰ্কীয় কিছু কথা উল্লেখ কৰা হৈছিল। আপোনালোকে সেইখিনি যদি আপোনালোকে জানিব বিচাৰে তেন্তে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত গৈ আপোনালোকে সেই ভিডিঅ'ৰ লিংকত গৈ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টোৰ সম্পূৰ্ণ তথ্য। আপোনালোকৰ যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিল, নিশ্চয়কৈ আপুনি ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত অৰিহণা যোগাব বুলি আশা থাকিল আৰু আগলৈ এনেকৈ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকৰো সুবিধা হ'ব। আশা কৰোঁ আপোনালোক ভালে থাকিব, সুখে থাকিব আৰু সকলোৰে মংগল কামনা কৰিব। এই ভিডিঅ'টোৰ জৰিয়তে সকলোৰে মংগল কামনা কৰিলোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।